নমস্কাৰ, মই উৎপল। আশা কৰোঁ চবৰে ভাল আৰু যাৰ যাৰ বিয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰো ভাল হওক। তো এইখিনিতে গাইজ আজি 5 দিন ধৰি হৈ গ'ল আজি চাচি পুলি লোৱা। তো 5 দিনৰ পাছত আজি আহিছোঁ। চাচি পুলিকেইটা কেনেকুৱা বাচিছে নে বচা নাই আৰু ৰেগুলাৰ বৰষুণ দি আছে। বৰষুণ দিয়াৰ কাৰণে ভিডিঅ' চিডিঅ' বনাব পৰা নাই। অকণমান ৰ'দো দিয়া নহয় আৰু অকণমান ডাৱৰীয়া হৈছেগৈ আৰু এইটো ক'লা ক'লা হৈ আছে। তো আকৌ বৰষুণ দিবই চাগে। যিমান আশা কৰি আহিছিলোঁ তাতকৈ দেখোন মৰিয়ে থাকিলে দেখোন। মই 40 জোপা ৰুইছিলোঁ গাইজ। 40 জোপাৰ পৰা মিনিমাম 10 জোপামান জিন্দা হৈ আছে। এতিয়া এজোপা চাচি পুলি গোটেইকেইটা জীয়াবনে নিজে গম নাপাওঁ, কাৰণ 40 জোপা ৰুইছিলোঁ। বাকীকেইটা দেখোন এইকেইটা চবকেইটা পাতকেইটা সৰকি থাকিলে। দেখাত মৰিলেনে জিলে জানো। এনেকৈ চালে বাৰু কেঁচা হৈ আছে, বাচিলে থাকে বহুত ভাল। মোৰ চুমনি বাগানত পূৰা চুমনি পুলি আছে। ইয়াত গোটেই চুমনি পুলি মোৰ সমান সমান আছে গাইজ। তাৰমানে গাইজ এই মাটিডোখৰ মানে আমাৰ বৰ্তাহঁতৰ আছিলে বিশেষকৈ। এইটো আমাৰ মাটি নাছিলে। আমাৰ মাটিটো দেখাই দি আছোঁ গাইজ, ৰ'ব। এইটো মাটিটো বৰ্তাহঁতৰ মাটি আছিলে আৰু আমাৰ মাটিটো আছিলে এই বাৰী ইফালে আছিলে। এইটোতো অলৰেডি বৰ্তাই যেতিয়া এক্সচেঞ্জ কৰিলে তাৰপাছত বহুত জংঘল আছিলে ইয়াত, মানে বহুত গছ গছনি আছিলে। মানে বৰ্তাই মানে গোটেই কাঠ চাঠকেইটা গোটেইকেইটা বিক্ৰী কৰি দিলে চেচ। গাইজ হাৱা গাঁৱত থকা ফিল্ডটো অলপ বেলেগ হয় গাইজ, আৰু ইপিনে বাহিৰত থকা ফিল্ডটো বেলেগ হয়। এতিয়া মই ইয়াত যিমান চিঞৰি হ'লেও মোক ইয়াত কোনো ৰখাবলগীয়া নাই আৰু মোক কোনো বাধা দিবলগীয়া নাই। সেইকাৰণে গাইজ মই অকলে ভিডিঅ' বনাব চেষ্টা কৰোঁ। আৰু বেক চাইডে মই ৰুইছিলোঁ 6 জোপামান। তাত বা কি হৈছে গাইজ সেইটোকো চাই লওঁ। তাত এনেও 40টা আছিলেই। 40 জোপা ৰোৱাৰ পৰা 10 জোপা বচা নাই। বাকীকেইটা পাত থকা মাত্ৰ 5 জোপামান আছে। তো গাইজ ইয়াত চাই লওঁ কি হৈছে কি হোৱা নাই। ইয়াতে পাতটো মৰহি গ'ল। এইটো পাঁচটা চব পৰি থাকিলে গাইজ, কি ক'ম। এইটো চেচ, ইয়াতো চেচ। ইমান কষ্টত ৰুইছিলোঁ, বচা নাই। বচাব বহুত চেষ্টা কৰিছিলোঁ আৰু বচাব পৰা নাই। কি কৰিম আৰু মই তাৰপৰা আমি যিমান কষ্ট কৰিব পাৰিছোঁ কৰিছোঁ। কিন্তু গাইজ সেই মালটোক মোৰ অকণমান আচৰিত লাগিছে মোৰ। সিদিনা মানে সেইটা ডালটো দেখিছে নহয়, এই ডালটো মানে ওলমি থাকিলে এদিন হাৱাৰ কাৰণে। তো ধুনীয়াকৈ মই একচলীয়া কৰি কাটি পিনি ডাইৰেক্ট মাটিতে ভৰাই দিলোঁ। ভৰোৱাৰ পাছত আজি 4 দিন হৈ গ'ল, এটা পাত শুকোৱা নাই। মোৰ জনাত সি হেৰি হ'ল চাগে গাইজ। আপোনাৰ বিশ্বাস নকৰিব, এইটো মই ডাল ৰুইছোঁ। এই ডালটো চাওক কিমান তলৰ পৰা পাত লাগি আছে। মই ভাবিছিলোঁ মৰি যাব, কিন্তু মৰা নাই, বাচি গৈছে। বাচিলে যদি বাচি যাব আৰু। ইয়াত ধুনীয়াকৈ ৰুইছোঁ গাইজ, আপোনালোকক ষ্টাৰ্টিঙৰ পৰা দেখাই দি আছোঁ। ইয়াত যদি ঈশ্বৰৰ কৃপা যদি ভালকৈ উঠি যায় নহয়, মই চাইডতে ঘৰ বনাম, নহ'লে বেক চাইডে ঘৰ বনাম। এইটো পুলি কিন্তু বেক চাইডে এনেই থাকিবৰ কাৰণে ঘৰ এটা বনাই লওঁ, যেনেকৈ আমাৰ বৰ্তাহঁতৰ এইটো বনাই থৈছে। আৰু এইটোতো অলৰেডি এটা বনাই থৈছোঁ মই। তাত টিংপাত কেইটামান লগালে, বেৰটো লগালে মোৰ থকাটো মেলাটো হৈ যাব। সেইপিনে আকৌ পূৰা ক'লা ক'লা আহি গৈছেগৈ আৰু। তো বৰষুণটো নিদিয়াৰ আগতে ইয়াৰ পৰা পটকখিনি পলাব লাগিব, নহ'লে আকৌ বৰষুণ পাই যাবগৈ। তো গাইজ এতিয়া কেইটামান শিমলু পুলি কেইটামান ৰুই থৈছোঁ, যাতে যেন মোৰ আৰু আহিবলগীয়া 5 বছৰ বা 6 বছৰৰ মূৰত কিবা এটা মোক প্ৰফিট কৰি দিয়ে বুলি। ডাঙৰ হৈ গ'ল, বহুত ডাঙৰ হৈ গ'ল। আৰু এইকেইটা গোটেই লাইনৰ পৰা ৰুই থৈছোঁ। 1 2 3 4 5 6 7 এই গোটেই লাইনটো ৰুই থৈছোঁ। দেউতাই ৰুই থৈছে। আৰু গাইজ তলতে তামোল পুলি ৰুই দিছে দেউতাই বঢ়িয়াকৈ। দেউতাই তাৰ ৰোৱা আৰু মই আগতে যিটো নাজানে ইয়াতে ৰুই দিলোঁ, ইয়াত এইখিনি চাইডত গোটেইকেইটা। তো গাইজ যদি ভালকৈ মই কভাৰ কৰিব পাৰোঁ, 5 বছৰ যদি এইটো বাৰীত যদি মই থাকি পিনি যদি ভালকৈ যদি টাইম দিওঁ, তো ভালেমান টকা ইয়াৰ পৰা ইনকাম কৰিব পাৰিম মই পিছলৈকে। আৰু তেতিয়াতো চুমনি পুলি লাগিলেই, যিটো যদি বচাব পাৰে সময়, এইকেইটা বহুত পইচা আছে চুমনিটো। আৰু লগতে আপোনালোকক অথনি দেখাইছিলে মোৰ বেলৰ চাচি পুলিকেইটা এনেকুৱা হৈ আছে বুলি। গাইজ অকণমানে ডিম'টিভেট হৈ আছে মোৰ, কাৰণ বহুত আশাত মানে এই পুলিকেইটা ৰুই দিছিলোঁ মই। আকৌ পুলিকেইটাই গাইজ পূৰা পাতকেইটা মৰি আছেগৈ। মানে এইজোপা অকণমান ভাল হৈছেগৈ, সেইজোপা অকণমান ভাল হৈছেগৈ। বাকী গোটেইকেইটা চাওক গাইজ, পাত চাত চব মৰি গৈছে গোটেইকেইটা। পাত চাতকেইটা মৰি থাকিলেগৈ।
গাইছ এতিয়া অকণমান মনটোক মানে ডাউন কৰাইছে। আশা কৰোঁ ইহঁতৰ যদি সোনকালে পাতকেইটা ওলাই আহক, কাৰণ ইমান দূৰৰ পৰা কষ্ট আহিছিলে ন, কষ্ট অহাৰ কাৰণে গাইছ ইহঁতি পাতকেইটা সৰকি গ'ল চাগে। যে তলৰ অকণমান আঙুলিয়েদি মই অকণমান হেঁচি চাইছোঁ, তাতে কেঁচাকেইটা ওলাই আহিছেগৈ। আশা কৰোঁ ইহঁতি সময়ত ওলাই আহিবগৈ অতি সোনকালে। চুমনি পুলিকেইটাও ভালকৈ উঠিছেগৈ। এইদিনা বৰ্তাই ইহঁতি লগাইছে বুলি কৈছে ইয়াত, তো ইহঁতি লগাৰ কাৰণে পাতকেইটা গোটেইকেইটা সৰকি আছে। আৰু বাকীকেইটা বাৰু ঠিকেই আছে। ইহঁতি বৰ্তাই কৈছিলে 4-5 জোপামান, 1জোপা 2জোপা 3জোপা 4জোপা 5জোপা 6জোপামান লৈছিলে, আৰু ইয়াতে এটা পৰি আছে 6জোপা লৈছিলে। 6জোপাকেইটাৰ পৰা ইহঁতক দিলোঁ পুহিব, আৰু ইহঁতৰকেইটা চাওক পুহি গোটেইকেইটা পাতকেইটা সলকাই দিলেগৈ চা চবটো। সেইকাৰণে গাইছ বাহিৰত আছ ভাল কিংকং কৰক, যে গাঁৱত আছ এনেকৈ কিবাকিবি লগাই থাকক। এনে কেতিয়া মানে বছৰটো কেনেকৈ ঘূৰি যায় কোনো ক'ব নোৱাৰে, মানে পটকখিনি গুচি যায় বছৰটো। কাৰণ মই যেতিয়া সৰুকালত আছিলোঁ, গৰম দিন দিছিলে 1 মাহত, তেতিয়া বহুত বুলি ভাবিছিলোঁ 1 মাহটো 1 মাহ ছুটি পালোঁ, ইমান এনেকৈ কৰিম তেনেকৈ কৰিম বুলি। কিন্তু আজিকালি যেতিয়া বুজি পোৱা হৈ গ'লোঁ ন গাইছ, তো 1 বছৰটো 12 দিন নিচিনাই লাগে, 12 মাহটো 12 দিন নিচিনাই লাগে। সেইকাৰণে টাইম বহুত কম। য'ত আছ কেনেকৈ আছ বহি থকাৰ পৰা উঠি যা, গছপুলি লগাই যা, আৰু এনেকুৱা গছপুলি লগাই দিয়া যেনেকৈ জুবিন দাই কৈছে নাহৰ গছ লগাব কৈছে। তো মই ঘৰত লগাই দিছোঁ অলৰেডি, কিন্তু নাহৰ গুটি কেনেকুৱা এইবিলাক তুমি একো চোৱাই নাই। আৰু নাহৰৰ তেল বহুত দাম বুলি কৈছে, আমাৰ জুবিন দাও কৈ থৈ গৈছিলে যে নাহৰৰ তেলটো বহুত দাম, লাখ টকাত বিক্ৰী কৰে বুলি। তো তাৰে কামনা কৰিছোঁ চবেই গছপুলি লগাওক।